হওয়ার কারণবিলাক একদম শেষৰ ফালে প্ৰভাত ডেকা আমাৰ জ্যেষ্ঠতম প্ৰাক্তন বিষয়ববীয়া কৰ্মচাৰী পৰিষদ খৰ্গেশ্বৰ বৰ্মন শাৰীৰিকভাৱে অসুস্থ, কিন্তু ইমান অসুস্থতা নেওচি আহিছে যে কৰ্মচাৰী পৰিষদৰ অধিৱেশন হ'ব। একদম পিছফালে বাণী শৰ্মা, হৰি মহন্ত মহিলাৰ দ্বাৰা খুব জংগী মানুহ, হৰি মহন্তাই খুব স্পষ্টভাৱে কৈ দিয়ে আৰু শাৰীৰিকভাৱে অসুস্থতা নেওচি ইয়াত মই অহাৰ আগৰ পৰা আছে। আৰু সেই যিটো আন্তৰিকতা সেইখিনিয়ে কৰ্মচাৰী সমাজৰ সাহস। আজিৰ তাৰিখত নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ সাহস এই হ'ব, কাৰণ তেখেতসকলে আজি খৰ্গেশ্বৰ বৰ্মন, আমাৰ প্ৰভাত ডেকা খুৰা, হৰি মহন্ত অভিলদাৰ দ্বাৰা বা গোটেইখিনি মোৰ জ্যেষ্ঠ আমাৰ বিজয় বৰুৱা, মোৰ বহু দেউতা, আপোনালোকৰ এই কৰ্মচাৰী সমাজৰে এটা সন্মান নেতৃত্ব প্ৰদান কৰিছে, সকলো ইয়াত আছে। বিভিন্ন সংগঠনৰ ব্যক্তি আহিব পৰা নাই। আমাৰ সভাপতি মহোদয়ে কৈছে যে আজি কেইবাখনো গুৰুত্বপূৰ্ণ সভা আছে। বিশেষভাৱে আমাৰ নলবাৰী কলেজৰ অধ্যক্ষ মহোদয়েও মোক ব্যক্তিগতভাৱে ফোন কৰিছে, তেখেতৰ শাৰীৰিক অসুস্থতাৰ কাৰণে ডক্টৰ তাত যাবলগীয়া হ'ল। নলবাৰী জিলাৰ জ্যেষ্ঠ নাগৰিক মঞ্চৰ সন্মানীয় সাধাৰণ প্ৰিয় নাগৰ, যদিও জ্যেষ্ঠ নাগৰিকৰ সম্পাদক আমতকে কনিষ্ঠ যেন লাগে, যিটো স্পীডত স্কুটি চলাই যায়। যদি সকলোবিলাক ইয়াত আছে, নিশ্চিতভাৱে সহযোগ আছে, সমৰ্থন আছে আৰু নিশ্চিতভাৱে সফল হ'ব আৰু সৰ্বাংগ সুন্দৰ এখন অধিৱেশন হ'ব, সেইটো মোৰ দৃঢ় বিশ্বাস আছে। আপোনালোকক ধন্যবাদ জনাইছো। আৰু বাইদেউসকল আছে, আমাৰ মহিলাৰ প্ৰতিনিধি খুব বলিষ্ঠভাৱে ইয়াত আছে। সকলোৰে ঐকান্তিক সহযোগ আশীৰ্বাদত নিশ্চয় হ'ব। আমাৰ শাসক পক্ষৰ ফালৰ পৰাও আমাৰ নন্দলাল চৰকাৰ ডাঙৰীয়া আছে, শাসক দলৰ ফালৰ পৰা আমাক প্ৰতিনিধিত্ব কৰিছে। সকলোৰে সহযোগ দিহা পৰামৰ্শত সফল হ'ব, তাত সন্দেহ নাই, তাত সন্দেহ নাই। বাণেশ্বৰ কলিতা ডাঙৰীয়াই যিটো কথা কৈছে ইয়াত কিমান প্ৰাসংগিক নাজানো, মানে চব কথাৰে এটা নিগেটিভ থাকে। আৰু আমাৰ অকণমান অসমীয়া জাতিৰ অকণমান কেঁকোৰা স্বভাৱটো আছে। বিভিন্ন আমি ফকৰা যোজনাত পাই থাকো যে কৈ যে প্লেনত গ'লে যে বহুত কেঁকোৰা আছে, ঢাকনটো নামাৰিলে এইকাৰণে হয় যে কোনো কেঁকোৰা সেই মানে প্ৰেমাটোৰ পৰা বাহিৰ ওলাই যাব নোৱাৰে। সেইটো আমি নলবৰীয়া হয়তো। আৰু সমান্তৰাল গ'লে কিন্তু নলবাৰীৰ সেই ইউনিটিটো আছে।